সমাগত 2026 বিধানসভা নিৰ্বাচন ৰাজ্যত বিধানসভাৰ নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে বিভিন্ন ৰাজনৈতিক দলৰ নেতাকৰ্মীসকলে ককালত টঙালি বান্ধি নিৰ্বাচনৰ বাবে সাজু হোৱা পৰিলক্ষিত হৈছে। ইয়াৰ সমান্তৰালকৈ বিভিন্ন ৰাজনৈতিক দলৰ প্ৰাৰ্থিত্ব প্ৰত্যাশীসকলেও সমষ্টিয়ে প্ৰচাৰ অভিযান চলাই নিজৰ জনপ্ৰিয়তা বৃদ্ধি কৰাত মনোনিৱেশ কৰিছে। অন্যান্য ৰাজনৈতিক দলৰ প্ৰাৰ্থিত্ব প্ৰত্যাশীসকলৰ সমান্তৰালকৈ বৰপেটা জিলাৰ চেঙা সমষ্টিতো কংগ্ৰেছৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী আমিনুল হাছানে ব্যাপকভাৱে প্ৰচাৰ অভিযান চলাই ভোটাৰৰ সমৰ্থন আদায়ৰ চেষ্টা অব্যাহত ৰাখিছে। যুৱ নেতা আমিনুল হাছানে ইতিমধ্যে জিলাখনৰ চেঙা সমষ্টিৰ আলুপতি মাজৰচৰ বাঘমাৰাচৰ ধৰ্মপুৰ ভাত নাপাইটিকে ধৰি কেইবাখনো গাঁও অঞ্চলত গৈ ভোটাৰ ৰাইজৰ লগত মত বিনিময় কৰাৰ লগতে একাংশ জ্যেষ্ঠ কংগ্ৰেছ কৰ্মীৰ লগত আলাপ আলোচনা কৰি জনপ্ৰিয়তা অৰ্জন কৰাৰ চেষ্টা অব্যাহত ৰাখিছে। ইপিনে যুৱ নেতা আমিনুল হাছানে সমষ্টিটোৰ চুকে কোণে এনেদৰে ঘূৰি ভোটাৰৰ লগত মত বিনিময় কৰি জনপ্ৰিয় হৈ পৰিছে। সমাগত 2026 বিধানসভা নিৰ্বাচনত চেঙা সমষ্টিৰ পৰা কংগ্ৰেছৰ টিকট লাভ কৰিলে তেওঁ নিশ্চিতভাৱে জয়লাভ কৰিব আৰু চেঙা সমষ্টিৰ বান গৰাখহনীয়া শিক্ষা স্বাস্থ্য আদিৰ ওপৰত গুৰুত্ব আৰোপ কৰিব বুলি সাংবাদিকৰ আগত মত ব্যক্ত কৰে। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ 80 অসম। হয়, মই আমিনুল হাছান, মই চেঙা বিধানসভা সমষ্টিৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী আৰু এই ক্ষেত্ৰত মই ৰাইজৰ লগত ঘূৰি আছো, সমষ্টিত ঘূৰি আছো, ৰাইজৰ লগত মই আছো আৰু যদি দলীয় হাইকমাণ্ডে যদি টিকেট প্ৰদান কৰে তেন্তে মই ৰাইজৰ লগত থাকিম, ৰাইজৰ দুখত থাকিম, ৰাইজৰ দুখত মই সমভাগী, ৰাইজৰ সুখতো মই সমভাগী আৰু সদায় ৰাইজৰ হকে ৰাইজৰ কণ্ঠ হৈ মই নিজকে প্ৰতিস্থাপন কৰিম। ৰাজনৈতিক দল বাছনি কৰোঁতে যদি বৰ্তমান পৰিস্থিতি সাপেক্ষে আমাৰ অসমত যি এক বিভীষিকাৰ সৃষ্টি হৈছে সেইবিলাক চাই কিনেই মই কংগ্ৰেছ দলটো বাছি লৈছো আৰু ৰাইজৰ হৈ অসমবাসী ৰাইজৰ আমাৰ কংগ্ৰেছ দলে সদায় শান্তি বিচাৰে। এই শান্তিৰ দল হিচাপে মই কংগ্ৰেছ দলটো বাছি লৈ আৰু চেঙাবাসী ৰাইজৰ হকে সদায় কাম কৰি যাম। যেহেতু চেঙা সমষ্টি বিভিন্ন প্ৰান্তত আপুনি ঘূৰি আছে, ৰাইজৰ সঁহাৰি কেনেকুৱা? ভোটাৰ ৰাইজৰ সঁহাৰি কেনেকুৱা? ৰাইজৰ সঁহাৰিটো বহুত ভাল, মই নথৈ আনন্দিত। ৰাইজে মোক বহুত দিহা পৰামৰ্শ দিছে আৰু ৰাইজৰ লগত থাকি মই কাম কৰি মই আগতেও মোৰ চাকৰি জীৱনত মই সদায় ৰাইজৰ হৈ কাম কৰিছিলো। এতিয়া মই এটা প্লেটফৰ্ম লৈ মই সেই ৰাইজৰ লগত সদায় থাকিব বিচাৰো। যেহেতু আপনি কংগ্রেসের প্রার্থিত্ব প্রত্যাশী, যদি আপনি দলের হাইকমান্ডে টিকেট প্রদান করে আপনার যদি বিধায়ক হিসাবে নির্বাচিত হয়, প্রথম কামটো কি হব আপনার? প্ৰথম কাম চাওক, এতিয়া কাম চেঙা সমষ্টি এটা সমষ্টিৰ কাম এটা বুলি ক'লে সেইটো ভুল কোৱা হ'ব। আমাৰ বহুত ধৰণৰ মৌলিক সমস্যা আছে চেঙাত, যেনেকা শিক্ষা খণ্ড থাকে, স্বাস্থ্য খণ্ডৰ কথা আছে আৰু ৰাস্তা ঘাট আৰু গৰাখহনীয়া আছে, আপোনাৰ নাৰী সবলীকৰণৰ বহুত কাম আছে। এইবোৰ কাম আমি ৰাইজৰ লগত থাকি ৰাইজে বিচৰা ধৰণে সেইবিলাক মই বিধানসভাত উত্থাপিত কৰিবলৈ চেষ্টা কৰিম আৰু নিজে ৰাইজৰ লগত থাকি ৰাইজক হৈ মই কাম কৰি যাম বুলি আশা কৰিছো।